এওঁলোকে গৰাখহনীয়া পীড়িত মানুহ, চৰকাৰে তেওঁলোকক মাটিৰ পাট্টা দিয়া নাই। আজি চহৰ অঞ্চলৰ মানুহক মাটিৰ পাট্টা কিমান বছৰৰ পৰা দিয়া নাই? আজি যদি চহৰ অঞ্চলৰ মাটিৰ মানুহক পাট্টা দিলেহেঁতেন, আজি এই অঞ্চলৰ চহৰৰ গৰাখহনীয়া পীড়িত মানুহখিনি আজি মাটিৰ পাট্টা হৈ গ'লহেঁতেন। আজি এই মাটিৰ পট্টা আজি পোৱা নাই। আজি বসুন্ধৰা 1, 2, 3 আজি মাটিৰ পট্টা দিয়া হোৱা নাই। এই মানুহখিনিক অলপ অলপ মাটিৰ পট্টা দিলেতো আজি এই অঞ্চলবিলাক নাথাকে। আমি কাৰো ভূমি চৰকাৰী ভূমি আমি দখলত নাই। আমাৰ কথা যে নিজৰ অলপ মাটি থাকক, আমি সসন্মানে জীয়াই থাকিব বিচাৰোঁ। কিন্তু য'ত যাৰ কিছুই নাই সেই মানুহখিনিক সংস্থাপনৰ মাটি দিয়াৰ দায়িত্ব হৈছে চৰকাৰৰ। এই চৰকাৰে সেইখিনি দিব লাগিব। গতিকে চৰকাৰে নিদি পেলাই যদি কয় যে অবৈধভাৱে দখল কৰিছে, অবৈধভাৱে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ স্বাধীনতা লাভ কৰাৰ আগৰ পৰাই ইয়াত আছে। গতিকে অবৈধভাৱে দখল কৰক আৰু কিবা দখল কৰক, কিন্তু তেওঁলোকে মানুহটো মানৱীয় দৃষ্টিৰে গোৱালপাৰা জিলা প্ৰশাসনে কিয় নাচালে? তেওঁলোকে সংস্থাপনৰ ব্যৱস্থাটো কিয় কৰা নহ'ল? আমিতো কোৱা নাই ইয়াৰ পৰা নাযাওঁ, সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। গতিকে সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, সংস্থাপনটো দিব লাগে। আমি লেণ্ডলেছ পিপলক সংস্থাপন দিবৰ কাৰণে, যিখিনি লেণ্ড নাই, মাটি নাই, ভূমি নাই, যাব ক'ত? আকাশতো থাকিব নোৱাৰে। আজি যে বৰষুণৰ মাজত পেলাই থৈ দিছে, এই মানুহখিনি যাব ক'ত? খাব কি? আজি খাবলৈ খাদ্য পঠিয়াব পৰা নাই। আজি কোনোবা বাচ্চা খাবলৈ নাই, তাতে মানুহ সোমাব পৰা নাই। আমাক সোমাবলৈ অনুমতি দিয়া নাই। ইভেন কি গোৱালপাৰা প্ৰশাসনে, পুলিচে মই দিল্লীৰ পৰা আহি বঙাইগাঁও পোৱা নাই, মোক কেইবাটাও নোটিছ পঠোৱা হৈছে যে মই এইটোলৈ ইয়াত আহিব নালাগে। গতিকে আমাক নোটিছ পঠাওক, জেলত দিয়ক, ক'বলগীয়া আমি এইবিলাক লৈ ভ্ৰক্ষেপ আমি নকৰোঁ। আমি অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ, অন্যায়ৰ বিৰুদ্ধে আমি কথা কমেই। মুখ্যমন্ত্ৰী ডাঙৰীয়া সম্পূৰ্ণ অমানৱীয়ভাৱে কাম কৰা হৈছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তিলমান যদি মানৱতা আছে, মানুহখিনিক সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আমি দাবী উত্থাপন কৰিছোঁ। মুখ্যমন্ত্ৰীক আমি দাবী এইকাৰণে কৰিছোঁ যে এইখিনি মানুহ মুখ্যমন্ত্ৰীৰ আওতাৰ মানুহ, মুখ্যমন্ত্ৰী ইয়াৰ গাৰ্জিয়ান হয়, ইয়াৰ অভিভাৱক হয়। গতিকে আমি কোনে যাব? মই মুখ্যমন্ত্ৰীক এইখিনি কথাও কৈছোঁ যে মানুহখিনিক সংস্থাপনৰ ব্যৱস্থা হ'ব লাগে। জিলা আয়ুক্তকো কম, আমি পৰৱৰ্তী পৰ্যায়ত আকৌ মুখ্যমন্ত্ৰীক জনাওঁ, যদি মানুহখিনিৰ সংস্থাপনৰ ব্যৱস্থা নহয় তেনেহ'লে আমি পৰৱৰ্তী পৰ্যায়ত আন্দোলনৰ কাৰ্যসূচী ল'ম আৰু সেই আন্দোলনৰ মুখামুখি কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী সাজু থাকিব লাগিব। আচলতে সংখ্যালঘুসকলক হাতৰ পুতলা বনাইছে। তেওঁ উচ্ছেদৰ নামত আচলতে এটা ফেশ্বন শ্ব'ত পৰিণত কৰিছে যে সংখ্যালঘু ৰাইজক এনেকুৱা ধৰণৰ অমানৱীয় অত্যাচাৰ কৰিলে কোনো ক'বলগীয়া নাই, মাত মাতিবলগীয়া নাই। আমি বাৰে বাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে উচ্ছেদ কৰক, তাত আমাৰ সহযোগিতা থাকিব, কিন্তু উচ্ছেদ হোৱা পৰিয়ালসমূহ পুনৰ সংস্থাপনৰ ব্যৱস্থা কোনে কৰিব লাগিব? চৰকাৰে কৰিব লাগিব। এইখিনি সংবিধানে আমাক অধিকাৰ, অন্ন বস্ত্ৰ বাসস্থানৰ অধিকাৰ আমাক দিছে। সেইখিনি অধিকাৰ কোনে দিব? চৰকাৰে দিব লাগিব, মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিব লাগিব। কিন্তু এনেকুৱা ধৰণৰ অমানৱীয়ভাৱে এদিন আগতে নোটিছ দি পেলাই পিছদিনাখনে বুলডোজাৰ চলাই দি এই মানুহখিনিক বেঘৰ কৰাৰ উদ্দেশ্যটো কি? চৰকাৰ যেতিয়াই বিপদত পৰে, চৰকাৰ যেতিয়াই ফলটেকত পৰে, চৰকাৰ যেতিয়া মূৰ দাঙি উঠিব নোৱাৰে, তেতিয়াই চব টাৰ্গেট হিচাপে সংখ্যালঘুসকলক লৈ লোৱা হয়। আজি কি অসমত বনিয়া গোষ্ঠীয়ে মাটি দখল কৰা নাই? আজি আদৱানীক তেওঁলোকে হাজাৰ হাজাৰ বিঘা মাটি তেওঁলোকে দিয়া নাই? আজি নিজৰ ৰাজ্যখনৰ, নিজৰ জিলাখনৰ, আজি আপোনাৰ বলবলাৰ পৰা আজি আমাৰ কি কয় এই অঞ্চলৰ পৰা গৰাখহনীয়া পীড়িত হৈ এই অঞ্চলত আজি প্ৰায় 70-80 বছৰ, ভাৰতবৰ্ষৰ স্বাধীনতা হোৱাৰ আগতো এই অঞ্চলত মানুহ আছে। সেইখিনি মানুহক অন্ততঃ মুখ্যমন্ত্ৰী চালি জাৰি চাই জিলা প্ৰশাসনৰ জৰিয়তে সংস্থাপনৰ ব্যৱস্থা কৰি সেই মাটিখিনি খালী কৰিলে আমাৰ কোনো আপত্তি নাছিলে। কিন্তু আজি যি ধৰণে অমানৱীয় অত্যাচাৰ কৰা হ'ল, যি ধৰণে ল'ৰা ছোৱালীক ঘৰৰ পৰা উলিয়াই দিয়া হ'ল, এইটো মই ভাবোঁ যে সভ্য সমাজৰ কাৰণে কেতিয়াও এনেকুৱা কাম্য নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়া আচলতে হৃদয়হীন এজন মুখ্যমন্ত্ৰী, হৃদয় ইয়াত নাই। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ যে মুখ্যমন্ত্ৰী হিচাপে চকীখনক আপুনি সাংবিধানিক মৰ্যাদাত আপুনি আছে, সাংবিধানিক পদবীত আছে, আপুনি এই মানুহখিনিক অলপমান যদি হৃদয় আপোনালোকৰ আছে তেনেহ'লে এই মানুহখিনিক লেণ্ডলেছ যিখিনি পিপুল, আমি কোনো লেণ্ড থকা মানুহৰ কথা কোৱা নাই, যিখিনি লেণ্ডলেছ পিপুল সেইখিনি মানুহক সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰক। যিখিনি ল'ৰা ছোৱালীৰ শিক্ষাৰ পৰা আপুনি বঞ্চিত কৰাইছে, আজি আপুনি সমগ্ৰ অসমত মুছলমানক আপুনি ডক্টৰ ইঞ্জিনিয়াৰ হ'ব কয়, সমগ্ৰ অসমৰ প্ৰায় 3,500 ছাত্ৰ ছাত্ৰীক আপুনি 4 বছৰৰ পৰা স্কুলৰ পৰা বঞ্চিত কৰিছে। সেইখিনি ল'ৰা ছোৱালী ডক্টৰ হ'ব নালাগে, এই অঞ্চলৰ ল'ৰা ছোৱালীবিলাকে আজি শিক্ষাৰ পৰা বঞ্চিত হ'ব। আজি এইখিনি কি এইখিনি ব্যৱস্থা মুখ্যমন্ত্ৰী কি কৰিব? গতিকে এই অমানৱীয় উচ্ছেদৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। সংস্থাপন দিব লাগিব, লেণ্ডলেছ পিপুলক সংস্থাপনৰ দাবী আমি উত্থাপন কৰিছোঁ। আৰু যিখিনি মানুহ ইয়াত ক্ষতিগ্ৰস্ত হৈছে ক্ষতিপূৰণ দিব লাগে, আৰু যিখিনি মানুহৰ ল'ৰা ছোৱালী আজি স্কুলৰ পৰা বঞ্চিত তেওঁলোকৰ সকলো ধৰণৰ শিক্ষাৰ অধিকাৰ পাব লাগিব। গতিকে অন্যথাই মুখ্যমন্ত্ৰী ডাঙৰীয়া কিন্তু প্ৰবল গণ আন্দোলনৰ কাৰণে সন্মুখীন হ'বৰ কাৰণে সাজু থাকিব লাগিব। আমি স্পষ্টকৈ কৈছোঁ যে সংখ্যালঘুসকলক তেওঁ জীয়াই থাকিব দিব নে নাই, মুখ্যমন্ত্ৰীটো স্পষ্ট কৰক। মানুহে এনেকুৱা ধৰণৰ অন্যায় আৰু অত্যাচাৰ নকৰে। মাটি লাগে, মাটি লওক, আমাৰ আপত্তি নাই, সহযোগ আমি কৰিম। কিন্তু মাটি লোৱাৰ নামত যদি এনেকুৱা ধৰণৰ অমানৱীয় বৰষুণৰ মাজত, ৰ'দৰ মাজত আপুনি য'ত ত'ত পেলাই দিব, গৰু ছাগলী নহয় এওঁলোকে মানুহ হয়। গতিকে মানৱীয় দৃষ্টিৰে এই মানুহখিনিক চাবৰ কাৰণে মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ, গোৱালপাৰা জিলা প্ৰশাসনক আহ্বান জনাইছোঁ। 4 বজাত মই গোৱালপাৰা জিলা আয়ুক্তক কথা পাতিম, আমি মুখ্যমন্ত্ৰীক অৱগত কৰিম যে এই মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কাম ইয়াত হৈছে সম্পূৰ্ণ অবৈধ হৈছে, সম্পূৰ্ণ অমানৱীয় হৈছে। এই মানুহখিনিক ন্যায় দিবৰ কাৰণে, এই মানুহখিনিক উদ্ধাৰ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীক দাবী জনাম। এই দাবী যদি পূৰণ নহয়, পৰৱৰ্তী পৰ্যায়ত আমি ব্যাপক আন্দোলনৰ কাৰ্যসূচী আগবাঢ়িম। গোৱালপাৰা জিলাত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।